নমস্কাৰ শিলৰ যি প্ৰকাৰ আছে টাইপছ অফ ৰক সেই বিষয়ে আলোচনা কৰিম তাৰ আগতে এটা কথা গম পাই লওঁ পৃথিৱীৰ উপৰিভাগত সবতকৈ বেছি কি মৌল আছে অক্সিজেন 46% তাৰপিছত সিলিকন আছে এটো মনত ৰাখিব আৰু শিলৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ বিভাগটোক পেট্ৰলজি বুলি কোৱা হয় পেট্ৰলজি ইজ দ্য সায়েন্স অফ ৰকছ ই আসলতে ভূগোলৰ হয় কিন্তু এটা বিজ্ঞানো হয় যি হোক ক্লাসিফিকেশন অফ ৰকছ তিনি ভাগত ভাগ কৰিছে মূলত সেডিমেন্টাৰী ইগনিয়াছ মেটামৰ্ফিক বৈশিষ্ট্যসমূহ আমি আলোচনা কৰোতে কথাখিনি সুন্দৰভাৱে বুজি পাই যাব প্ৰথম ভাগ তিনিটা মনত ৰাখি লওক সেডিমেন্টাৰী ইগনিয়াছ মেটামৰ্ফিক সেডিমেন্টাৰী মানে কি ইগনিয়াছ মানে কি উদাহৰণ কেইটা আৰু মেটামৰ্ফিক মানে কি উদাহৰণ কেইটা মনত ৰাখিলেই বহুতখিনি কথা জনা হয় Igneous rock. They are formed by cooling and solidification of magma from beneath the Earth's crust. These rocks are hard and resistant. অৰ্থাৎ পৃথিৱীৰ ভিতৰ ভাগৰ পৰা যি মেগমা ওলাই আহে আগ্নেয়গিৰি উদ্গীৰণৰ ফলত সেয়া ঠাণ্ডা হয় গুট মাৰি সলিডিফিকেশনৰ জৰিয়তে কি হয় ইগনিয়াছ ৰক ফৰ্ম হয় আৰু সেই কাৰণে এই শিলবিলাক হার্ড হয় কঠিন হয় আৰু রেসিস্টেন্ট হয় সহজে ভাগি না যায় দে আর ক্রিস্টালিন ইন নেচার অর্থাৎ কণিকাযুক্ত ক্রিস্টালিন এটো মনে ৰাখিবলগীয়া নেইডাৰ অকাৰ ইন স্ট্ৰাটা নর দে কন্টেইন ফসিলস জৈৱিক উপাদানো নাথাকে আৰু তৰকো নাথাকে ইয়াত স্তৰ বিলাক নাথাকে অৰ্থাৎ শিলৰ স্তৰ বিলাক আৰু জৈৱিক উপাদান নাথাকে ৰাসায়নিক গঠন অনুসৰি এসিড আৰু বেসিক বুলি দুটা ভাগ কৰা হৈছে এসিডিক কোনটো যত সিলিকা বেছি থাকে যেনে গ্ৰেনাইট আমি এইদৰে মনত ৰাখিব পাৰো গ্ৰেনাইট শিলটো ইগনিয়াছ হয় আৰু এসিডিক বেসিক এটো পৰীক্ষাত প্ৰিলিমিনাৰী পৰীক্ষাবিলাকত নাহে কিন্তু কথাটো বুজি পাবৰ কাৰণে ইয়াত উল্লেখ কৰিছো বেসিক কোনবিলাক যত ফেৰাছৰ মেগনেছিয়াম অক্সাইড থাকে আৰু সিলিকা কম থাকে ইয়াৰ উদাহৰণ হিচাপে আমি মনত ৰাখিবলগীয়া বিশেষ নাই গ্ৰেনাইটটো মনত ৰাখিব লাগিব অৰ্থাৎ ইগনিয়াছ ৰকৰ দুটা ৰাসায়নিক গঠন অনুসৰি ভাগ আমি পালো তাৰ পিছত উৎপত্তি অনুসৰি প্লুটনিক কোনবিলাক দে কুল স্লোলি এট গ্ৰেটাৰ ডেপথছ এণ্ড হেভ লাৰ্জ মিনাৰেল গ্ৰেইনছ অৰ্থাৎ পৃথিৱীৰ বহুত ভিতৰত লাহে লাহে ঠাণ্ডা হয় দে আৰ ইন্ট্ৰুচিভ ৰকছ এক্সপ'জড এট দ্য সাৰফেচ বাই দ্য ডেনুডেশ্যন প্ৰচেছ ডেনুডেশ্যন মানে কি যি ক্ষয় ভৱন হয় বতাহ বৰষুণ হিমপাত ইয়াৰ ফলত যে ক্ষয় ভৱন হয় তাৰ কাৰণে হিয়া শিল ওলাই আহে উদাহৰণ গ্ৰেনাইট গতিকে আমি গ্ৰেনাইটটো গম পাইছো গ্ৰেনাইট ভলকেনিক ৰক কোনবিলাক দে আৰ poured out of volcanoes as lavas অৰ্থাৎ আগ্নেয়গিৰি উদ্গীৰণৰ ফলত যি লাভা উৎপন্ন হয় সেই লাভা লাহে লাহেটো প্লুটনিক ৰেপিডলি সলিডিফাই হয় খুব সোনকালে গোটা হয় আৰু স্মলাৰ গ্ৰেইনছ থাকে ইয়াত কণিকাবিলাক বহুত সৰু সৰু হয় যেনে বেছল্টটো অলপ পাতল হয় গ্ৰেনাইটটো গধুৰ হয় গ্ৰেনাইটটো সাগৰৰ তলিত থাকে সাধাৰণতে ঠিক আছে ইয়াৰ পিছত সেডিমেন্টাৰী ৰকছটো চাওঁ দে আৰ ফৰ্মড এজ দ্য ৰিজাল্ট অফ ডিপজিশ্যন অফ ফ্ৰেগমেন্টছ অফ ৰকছ বাই এক্সোজেনিক প্ৰচেছ মানে কি বতাহ বৰষুণ হিমপাত এইবিলাক ইয়াৰ জৰিয়তে লাহে লাহে জমা হয় Various rocks exposed to the denudation process are transported and deposited, following which they undergo the process of lithification and turn into sedimentary rocks. Lithification মানে মাটি গঠন হয় আৰু মাটিৰ পৰা শিল হয়গে গতিকে লাহে লাহে জমা হয় ডেনুডেশ্যনৰ জৰিয়তে যিবিলাক হেবিলাক পৰিবহন হয় আৰু জমা হয় এই শিল সৃষ্টি হয় সেডিমেন্টাৰী ৰকৰ বৈশিষ্ট্য দুটা ইগনিয়াছ ৰকৰ লগত হিয়া পাৰ্থক্য হয় মন কৰিব স্ট্ৰেটিফাইড ৰকছ অৰ্থাৎ তৰপত থাকে ইগনিয়াছ ৰক তৰপত নাথাকে বা থুপ বানি নাথাকে সেইটো ক'ব পাৰো স্ট্ৰেটিফাইড মানে তাৰপিছত দে আৰ নন ক্ৰিষ্টেলিন ইহঁতি ক্ৰিষ্টেলিন নহয় কণিকাযুক্ত নহয় আৰু ফসিল ডিপজিট থাকে ইগনিয়াছ ৰকত ফসিল বা জৈৱিক অংশ নাথাকে আৰু ক্ৰিষ্টেলিন হয় কণিকাযুক্ত মেকানিকেলি ফৰ্মড কেনেদৰে ফৰ্মড হয় দে আৰ ফৰ্মড ডিউ টু দ্য একুমুলেশ্যন অফ মেটেৰিয়েলছ derived from other rocks which have been cemented together অৰ্থাৎ
অন্য শিল যদি ক্ষয় ভৱন হৈ বিভিন্ন এক্সজেনিক প্ৰচেছৰ কাৰণে বা ডিনোডেশ্যন প্ৰচেছৰ কাৰণে ক্ষয় ভৱন হৈ সেইখিনি পৰিবহন হৈ যেতিয়া একেলগে জমা হ'ব তেতিয়া সেডিমেন্টাৰী ৰক গঠন হ'ব উদাহৰণ স্যান্ডস্টোন গতিকে আমি গ্ৰেনাইট বেসল্ট পালো স্যান্ডস্টোন কি পালো উৎপত্তি অনুসৰি অৰ্গেনিক্যালি ফৰ্ম বুলি এটা আছে অৰ্গেনিক্যালি দুই ধৰণৰ হয় কেলচেৰিয়াছত কি হয় লিভিং অৰ্গানিজমছ বিলাক যেনে কোৰেল বিলাক জমা হয় বহুত পৰিমাণে অৰ্গেনিক অংশবিলাক জমা নহয় কম পৰিমাণে হয় যেনে লাইমস্টোন আৰু কাৰ্বনিফেৰাছ মানে কাৰ্বনেচিয়াছ বহুত পৰিমাণে কি হয় অৰ্গেনিক অংশবিলাক জমা হয় যেনে হেভিলি কম্প্ৰেছড ভেজিটেটিভ মেটাৰ যেনে সোৱেম্পছ এণ্ড ফৰেষ্ট অৰণ্য এখন ধৰি লওক মাটিৰ তলত সোমাই গ'ল প্ৰেছাৰৰ ফলত এইটো সৃষ্টি হয় যেনে লিগনাইট এক প্ৰকাৰৰ কয়লাই হয় একেবাৰে নিম্ন স্তৰৰ কয়লাটোক লিগনাইট কয় গতিকে দুই প্ৰকাৰৰ গম পালো অৰ্গেনিক্যালি ফৰ্মড কেমিক্যালি ফৰ্মড কি হয় দিছ ৰকছ আৰ প্ৰিচিপিটেটেড কেমিক্যালি ফ্ৰম দ্য সলিউশনছ অফ ওৱান কাইণ্ড অফ দ্য আদাৰ অৰ্থাৎ এটাৰ পৰা আনটোলৈ পৰিৱৰ্তন হয় ৰক সল্টছ ডিৰাইভড ফ্ৰম চিবেড সাগৰৰ তলিৰ পৰা যিটো ৰকৰ লৱণবিলাক পায় সেইটো যেনে জিপছাম পটাছ আমি জিপছামটো মনত ৰাখিব পাৰোঁ জিপছামটো মনত ৰাখিব লাগিব কেমিক্যালি ফৰ্ম হয় এইবিলাক জিপছামত কি হয় পানী যেতিয়া দিয়া হয় বেলেগ এটা পদাৰ্থলৈ পৰিৱৰ্তন হয় সেইটো কথা কোৱা হৈছে মেটামৰ্ফিক ৰকৰো ধৰণটো ঠিক তেনেকুৱাই যেতিয়া সেডিমেন্টাৰী ৰক আৰু ইগনিয়াছ ৰক পৰিৱৰ্তিত হয় তেতিয়া মেটামৰ্ফিক ৰক ফৰ্ম হয় These rocks are formed when existing sedimentary and igneous rocks undergo recrystallization under the action of pressure, volume and temperature PVT. Pressure মানে চাপৰ ফলত, ভলিউম আয়তনৰ ফলত, টেম্পাৰেচাৰ উষ্ণতাৰ কাৰণে। ৰিক্ৰিষ্টেলাইজেশ্যন মানে কণিকাবিলাক পুনৰ গঠন হয়। শিলৰ কণিকাবিলাক পুনৰ গঠন হ'লেই ৰূপ বেলেগ হয়। তাৰ কেমিকেল কম্পজিশ্যনবোৰ বেলেগ হ'ব। তেতিয়াই সি এটা অন্য ৰূপ ল'ব। সেইটোক মেটামৰ্ফিক ৰক বুলি কয়। গতিকে প্ৰথম ইগনিয়াছ ৰক পালো, তাৰ উদাহৰণ কেইটা পালো, বৈশিষ্ট্য গম পালো, তাৰপিছত সেডিমেন্টাৰী ৰক গম পালো, দুইটাৰ পাৰ্থক্য গম পালো আৰু মেটামৰ্ফিক ৰক হ'ল দুইটাৰে পৰিৱৰ্তনৰ ফলত যিটো সৃষ্টি হয়। পিভিটি মানে কি প্ৰেছাৰ, ভলিউম এণ্ড টেম্পাৰেচাৰ। উদাহৰণ কি ক্লে টু স্লেট, বোকাৰ পৰা যেতিয়া স্লেট গঠন হ'ব। লাইমষ্টন ইনটু মাৰ্বল, শিলৰ পৰা যেতিয়া মাৰ্বল হ'ব। চেণ্ডষ্টন টু কোৱাৰ্টছ, গ্ৰেনাইট ইনটু গ্ৰেনাইজ, চেল ইনটু চিষ্ট, কোল ইনটু গ্ৰেফাইট। কয়লাৰ পৰা যেতিয়া গ্ৰেফাইট সৃষ্টি হ'ব, দুইটাই কাৰ্বনৰ ৰূপ। এইখিনি হ'ল মেটামৰ্ফিক ৰকৰ উদাহৰণ।